অসম বিধানসভাত এতিয়াৰ পৰা নাথাকিব শুকুৰবাৰৰ নামাজ পঢ়িবৰ বাবে বিৰতি অৱশেষত গ্ৰহণ কৰা হ'ল সৈয়দ সাদুল্লাৰ দিনৰে পৰা চলি অহা পৰম্পৰা ভংগৰ সিদ্ধান্ত শুকুৰবাৰে বিধানসভাত পূৰ্বৰ এই পৰম্পৰা ভংগৰ কথা ঘোষণা কৰিলে সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই ইয়াৰ পিছতে খৰব AIUDF আৰু কংগ্ৰেছ আজি এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে সৰুক্ষেত্ৰী সমষ্টিৰ কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন সিকদাৰে যোৱাকালিৰ পৰা বিজেপিৰ সন্মানীয় বিষয়ববীয়াসকলৰ লগতে সন্মানীয় বিধায়ক সন্মানীয় মন্ত্ৰীসকলে এটা কথা সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছে যে নামাজৰ বিৰতিৰ সময় বিধানসভাৰ ভিতৰত যি আছিল সেই সময় বাতিল কৰা হৈছে নামাজৰ বাবে কোনো সময় দিয়া নহয় আৰু এই সিদ্ধান্ত সৰ্বসন্মত সিদ্ধান্ত বুলি চৰকাৰৰ ফালৰ পৰা বা বিজেপি দলৰ ফালৰ পৰা তেওঁলোকে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে আৰু বিধানসভাত ইয়াৰ বিষয়েনো কি আলোচনা হ'ল তাৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু তেতিয়া জানিব পাৰিছিলোঁ বিধানসভাত ৰুল কমিটি থাকে